তিতাবৰ বিধায়কজন একদম কামেই কৰিব নোখোজে, খালি বেলেগে কৰা কামবিলাক নিজৰ বুলি কৈ থাকে। তেওঁতো আহো কৰিয়ে থাকে। মই যেতিয়া মোক খুব প্ৰশংসাই কৰে, মই আনিলেও আনিব পাৰোঁ, কিন্তু আনি মই অহাবাৰ টিকট দিব লাগিব, তিতাবৰৰ ক্ষতি হ'ব। মই ভাবা নাই, কাৰণ তাতকৈ ভাল ল'ৰাক এইবাৰ MLA বনাব লাগিব, নতুন ল'ৰা ভাল ল'ৰাক MLA বনাব লাগিব। তিতাবৰত 2টা ডাঙৰ অসমমালা ৰাস্তা অনুমোদন হ'ল, যিটো কেতিয়াও ভাবিব পৰা নাছিল, আৰু প্ৰায় 500 কোটি টকা খৰচ হ'ব। গতিকে বহুত ডাঙৰ তিতাবৰৰ কাৰণে কাম। 2টা ৰাস্তা এতিয়া তিতাবৰত, বৰহলা, এই গোটেই ৰাস্তাটো ধুদৰ আলি, 2টা ৰাস্তাই মই অসমমালাত অনুমোদন কৰিলোঁ, টেণ্ডাৰো হৈ গ'ল। কালি পৰহি কাম কিজানি আৰম্ভ হৈছে, নহ'লে আৰম্ভ হ'ব। জল জীৱন মিছনৰ যিটো কাম তিতাবৰত, মই এদিন আহিম আৰু গোটেই পানীৰ ব্যৱস্থাটো ইয়াতে অলপ পৰিৱৰ্তন কৰিব লাগিব। মই নিজে চকু দিম। কমলাবাৰী সত্ৰতো 5 কোটি টকা দিলোঁ। গতিকে তিতাবৰত এটা কাম বাকী থাকিলে পানীৰ কামটো। আটাইতকৈতো প্ৰতিষ্ঠান বিৰোধী ঢৌ বিধায়কৰ বিৰুদ্ধে আছে, আটাইতকৈ। আৰু মোৰ বিৰুদ্ধেতো ক'তো প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই, নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই। গতিকে ইলেকশ্যনটো আমাৰ ইলেকশ্যনহে। পৌৰসভা বা ঠেঙাল কছাৰী, তাতে আমি বহুত ইণ্টাৰফেয়াৰ নকৰোঁ, কিন্তু এতিয়া তিতাবৰত এবাৰ আপোনালোকে জিকাই দিয়ক, আমাৰ ইণ্টাৰেষ্টটো বাঢ়ি যাব। অহা যোৱা কৰি দিম। তিতাবৰৰ বিধায়কজন একদম কামেই কৰিব নোখোজে, খালি বেলেগে কৰা কামবিলাক নিজৰ বুলি কৈ থাকে। তেওঁতো আহো কৰিয়ে থাকে। মই যেতিয়া মোক খুব প্ৰশংসাই কৰে, মই আনিলেও আনিব পাৰোঁ, কিন্তু আনি মই অহাবাৰ টিকট দিব লাগিব, তিতাবৰৰ ক্ষতি হ'ব। মই ভাবা নাই, কাৰণ তাতকৈ ভাল ল'ৰাক এইবাৰ MLA বনাব লাগিব, নতুন ল'ৰা ভাল ল'ৰাক MLA বনাব লাগিব। আপুনি এটা কথা গম পাইছেনে নাই যে যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত মাজুলী হৈছে আটাইতকৈ পীঠস্থান, আটাইতকৈ এক সুকীয়া সমষ্টি। সেই সমষ্টিত গৈ বিৰোধী প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ মনত, সত্ৰাধিকাৰসকলৰ মনত মিছা কথা কৈ দুখ দি আহিছে। কথাটো আপুনি এটা কথা সকলোৱে জানে যে যোৱা বহু বছৰ ধৰি মাজুলী দলঙৰ বাবে, নিমাতী কমলাবাৰী দলঙৰ বাবে ৰাইজে আবেদন কৰি আছিল। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনতো আবেদন কৰিছিল, ডক্টৰ মনমোহন সিঙৰ দিনতো আবেদন কৰিছিল, আৰু বিশেষকৈ যেতিয়া আপোনালোকৰ মনত আছে, নীতিন গাডকাৰীয়ে যেতিয়া ইলেকশ্যনৰ সময়ত দলঙৰ আধাৰশিলা স্থাপন কৰিলে, কামটো হওঁতে কিছুদিন পলম হওঁতে কংগ্ৰেছ দলে আমাৰ বহুত অপপ্ৰচাৰ কৰিছিল যে দলং নহয়, মিছা কথা। এতিয়া যেতিয়া দলংখন হৈ গ'ল, তেতিয়া তেওঁলোকে কৈছে আমাক মাজুলী ৰাইজে বিচৰাই নাছিল। ইয়াতকৈতো আৰু ডাঙৰ অসত্য হ'ব নোৱাৰে। আৰু বিশেষকৈ সত্ৰাধিকাৰীসকল হওক, দল সংগঠন, সকলো মনত বেয়া পাইছে, কাৰণ এইটো মাজুলীৰ এটা কালেক্টিভ দাবী আছিল, সামগ্ৰিক দাবী আছিল। এতিয়া মই বহুত ব্যক্তিকেন্দ্ৰিক হ'ব খোজা নাই, মই এইটোৱে প্ৰচেষ্টা কৰিম যে মাজুলীত চেলেক ধূনাগুৰি দলঙে হওক বা আমাৰ নিমাতী কমলাবাৰী দলঙে হওক, 26 চনত আমি তাক উদ্বোধন কৰিব পৰা পৰিৱেশলৈকে লৈ যাব লাগে। গতিকে মই এতিয়াও নিৰ্বাচনৰ মাজতো মাজুলীত গ'লে দলঙে চাব যাম, দলংখন চাইহে নিৰ্বাচনৰ কাম কৰিম। তীব্ৰ গতিত কাম আগবাঢ়িছে, প্ৰকৃতিয়ে বাধা নিদিলে আমি দলংখন শেষ কৰিব লাগে। বাকী যাৰ কোনো, এইটোতো এটা হাৱা উলিয়াই দিলে যে সংসদত কথা কোৱা মানুহ, আৰে অসমৰ কাৰণে, মাজুলীৰ কাৰণে কেতিয়াবা কথা ক'লে, গুৱাহাটীৰ কাৰণে কেতিয়াবা কথা ক'লে, যোৰহাটৰ কাৰণে কেতিয়াবা কথা ক'লে, ডিব্ৰুগড়ৰ কাৰণে কেতিয়াবা কথা ক'লে, কোনোবা এটা স্পীচ অন্তত দেখুৱাই দিয়ক। কংগ্ৰেছে অসমৰ হৈ জীৱনত কথাই নক'লে, আজি বুলি নহয়, পৰম্পৰাগতভাৱে। আজি যদি সংসদত আটাইতকৈ নীৰৱে থকা মানুহজন কোন আছিল, মনত পেলাই দিব নালাগে, কিন্তু মানুহেতো নাম ক'লে বিজয় সন্দিকৰ কথাই ক'ব। কিন্তু আমি অতীতলৈকে যাব খোজা নাই, আমাক ভৱিষ্যত লাগে। অতীতৰ কথা কৈ লাভ নাই, মাজুলী দলংখন সময়ত হ'ব লাগে, আৰু আমি নিমাতীৰ পৰা গাড়ী দি কমলাবাৰী গৈ পাব লাগে। এইটোৱে হৈছে মোৰ লক্ষ্য। মই চাওক, মানুহে কিছুমান বস্তু ক্লিয়াৰ থাকিব লাগে, যে মই নগাঁৱত খেলিলোঁ, কলিয়াবৰত খেলিলোঁ, যোৰহাটত খেলিলোঁ, ডিব্ৰুগড়ত খেলিলোঁ, ক'ত সেৱা কৰিম, কাম কৰিম, মোৰ নিজৰে ক্লাৰিটি নাই, মই কনফিউজ মানুহ এজন। গতিকে এই কনফিউজনৰ মাজত বিকাশ ডেভেলপমেণ্ট নহয়।
অসমতকৈ মণিপুৰৰ কথা বেছি কওঁ।